সকলোকে এক্সাম গাইড আছামিজ চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। মই শ্বৰীফ আহমেদ আজি পঢ়িবলৈ ওলাইছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সনো কি, কাক কয়, এইবিলাক সূত্ৰ আমি অলৰেডি শিকিছোঁ। এতিয়া আমি শিকিম কি প্ৰেজেণ্ট পাৰফেক্ট টেন্স কেনেকৈ গঠন কৰিব লাগে আৰু কেনেকৈ কাৰেকশ্যন কৰিব লাগে। এইখিনি আমি শিকিব পাৰিলে আমাৰ বিভিন্ন এক্সামত, কম্পিটিটিভ এক্সাম, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্সাম আৰু ক্লাছ 9, 10, 11, 12 এইবিলাকত যিমান মানে টেন্স কাৰেকশ্যন আহিব সেইবিলাক আমি ইয়াত এইখিনি ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰিলে আমি সেইখিনি শিকিব পাৰিম আৰু ভালকৈ আমি এইখিনি নোট ডাউন কৰি ল'লে হ'ব। এতিয়া আহা আমি মেইন টপিকলৈ যাওঁ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইয়াৰ গঠন প্ৰণালী হৈছে কি, ছাবজেক্ট, এটা ছাবজেক্ট দিব লাগিব আৰু ছাবজেক্টৰ লগত কি হ'ব, হেভ, হেজ, এই দুটাৰ পৰা যিকোনো এটা হ'ব। ইয়াৰ পিছতে ইয়াত মই লিখি থৈছোঁ পি ফুল ষ্টপ পি, অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম। অৰ্থাৎ আমি যিসকলে আজিৰ ভিডিঅ'টো দেখি আছে কিন্তু প্ৰথম দুটা ভিডিঅ' দেখা নাই, তেওঁলোকক মই কৈ আছোঁ এই 1 নম্বৰ ভিডিঅ'টো প্লে লিষ্টত গৈ এক্সাম গাইড আছামিজ চেনেল, ইয়াত এইখিনি ক্লিক কৰাৰ পিছত তলত হোম, ভিডিঅ', লাইভ এনেকৈ লিখা থাকিব নহয়, তাত প্লে লিষ্ট বুলি এটা লিখা থাকিব। সেই প্লে লিষ্টত ক্লিক কৰি তাত প্লে লিষ্টত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড প্ৰিপেয়াৰেশ্যন বুলি তাত আছে, সেই তাত গৈ 1 নম্বৰ ভিডিঅ'টো তোমালোকে চাই ল'বা। তাত আছে কি ভাৰ্বৰ, প্ৰতিটো ভাৰ্বৰ 3টাকৈ ফৰ্ম থাকে, 3টাকৈ ৰূপ থাকে। সেই 3টা ৰূপ কেনেকৈ হয় মই ধুনীয়াকৈ বুজাই দিছিলোঁ। আৰু মই অলপ এইখিনি তোমালোকে অলপ চাই ল'বা 1 নম্বৰ ভিডিঅ'টো। আৰু এটা কথা মই কৈ দি আছোঁ, ইয়াৰ লগতে তোমালোকে ক্লাছ 6, 7, 5, 6, 7ৰ যিকোনো এটা গ্ৰামাৰৰ একেবাৰে সহজ গ্ৰামাৰ যিবিলাক আছে, সেই গ্ৰামাৰ কিতাপটোৰ তোমালোকে উনুকিয়াই চালে তাত দেখা পাবা যে ভাৰ্বৰ লিষ্ট আছে, তাৰ পৰা তোমালোকে ভাৰ্বখিনি মুখস্থ কৰি ল'বা। এইটো তোমালোকৰ হোমৱৰ্ক। গতিকে চোৱা, সেই ভাৰ্ব লিষ্টত প্ৰেজেণ্ট ফৰ্মৰ ভাৰ্ব, পাষ্ট ফৰ্মৰ ভাৰ্ব আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মৰ ভাৰ্ব এইখিনি মই অলৰেডি শিকাই থৈছোঁ। তাত কি হ'ব, এই পাৰফেক্ট টেন্সত সদায় মনত ৰাখিবা, পাৰফেক্ট টেন্স মানেই হৈছে পাষ্ট পাৰ্টিচিপল ফৰ্ম দিব লাগিব। এইখিনি একেবাৰে কমন লৈ ল'ব পাৰা যে ছাবজেক্ট অনুযায়ী প্ৰথম এটা ছাবজেক্ট হ'ব, এই ছাবজেক্ট অনুযায়ী যিকোনো প্ৰতিটো ছাবজেক্টৰ লগত বেলেগ বেলেগ ধৰণে গঠন হ'ব। এয়া মই অলৰেডি গঠন প্ৰণালী দি থৈছোঁ। এতিয়া ছাবজেক্ট অনুযায়ী হেভ, হেজ হ'ব। ইয়াৰ পিছতে মেইন ভাৰ্বৰ ব্ৰেকেটৰ ভিতৰত আমি যেতিয়া চেণ্টেন্স কাৰেকশ্যন কৰিম, সেই চেণ্টেন্সৰ ব্ৰেকেটৰ ভিতৰত যিটো ভাৰ্ব থাকিব সেইটো হ'ল মেইন ভাৰ্ব। আৰু সেই মেইন ভাৰ্বৰ আমি দিব লাগিব কি 3 নম্বৰ ফৰ্মটো দিব লাগিব, অৰ্থাৎ পিপি ফৰ্ম দিব লাগিব, অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমি দিব লাগিব। তেতিয়াহ'লে প্ৰেজেণ্ট পাৰফেক্টত আমি কাৰেকশ্যন কৰিব পাৰিম। এইখিনিত চোৱা, কনজুগেশ্যন মই অলৰেডি বৰ্ডত মই কৰি থৈছোঁ। চোৱা, আয়ৰ লগত সদায় কি বহিব, হেভ বহিব। এয়া ছাবজেক্ট এটা দিব লাগে, ছাবজেক্ট দিছোঁ, হেভ, হেজৰ পৰা হেভ আহিছে। আৰু এটা ভাৰ্ব মই কমন লৈ থৈছোঁ ডু, ব্ৰেকেটত এয়া মই ইয়াত দি থৈছোঁ, এটা ভাৰ্ব লৈ থৈছোঁ মই কি ডু। এই ডু ভাৰ্বটো ব্ৰেকেটত থাকিব, কিন্তু আমাৰ পাৰফেক্ট টেন্সৰ কাৰণে দিব লাগিব কি ডান দিব লাগিব, মানে এই মেইন ভাৰ্বটোৰ 3 নম্বৰ ফৰ্মটো দিব লাগিব। ভালকৈ মনত ৰাখা, একেবাৰে কুল ব্ৰেইনটোত তোমালোকে এইটো সোমাই লোৱা যে মেইন ভাৰ্বৰ সদায় ইয়াত যিটো ফৰ্ম থাকিব সেই ভাৰ্বৰ 3 নম্বৰ ৰূপটো আমি দিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স গঠন হ'ব। চোৱা, উই হেভ ডান, ইউ হেভ ডান, ইউ হেভ ডান। কিন্তু যেতিয়াই থাৰ্ড পাৰ্চন ছিংগুলাৰ আহিছে, ছাবজেক্টটো যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ হৈছে, তেতিয়া চোৱা হেজ আহিছে। ইয়াত দিয়া আছে নহয় ছাবজেক্টৰ পিছত হেভ বা হেজ। এতিয়া চোৱা, বাকীখিনিৰ লগত হেভ বহিছে, কেৱল এই হেজ ৱৰ্ডটো থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত হেজ বহিছে আৰু আকৌ মেইন ভাৰ্বৰ পিপি ৰূপ হৈছে। আকৌ থাৰ্ড পাৰ্চন প্লুৰেল, দে হৈছে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ, দেৰ লগত আকৌ হেভ বহিছে। তাৰ মানে আমি এতিয়া ভালকৈ দেখা পালোঁ যে ফাৰ্ষ্ট পাৰ্চনৰ লগতো কি হেভ, ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ প্লুৰেল দুয়োটাৰ লগত হেভ, ছেকেণ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেল দুয়োটাৰ লগত হেভ, আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ লগত হেজ দিব লাগে আৰু থাৰ্ড পাৰ্চন প্লুৰেলৰ লগত আকৌ হেভ। তাৰ মানে দেখা গ'ল যে প্ৰতিটো কেৱল থাৰ্ড পাৰ্চন ছিংগুলাৰ বাদে বাকী যিমানখিনি ছাবজেক্ট আছে আটাইখিনিৰ লগত কি বহে, হেভ বহে। কোন টেন্সত? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আটাইখিনিৰ লগত কি বহে, হেভ বহে। কেৱল থাৰ্ড পাৰ্চন ছিংগুলাৰ, অৰ্থাৎ ইয়াত হি আছে, ইয়াত আছে শি,
সিৰ লগত ইয়াত বহিছে কি হেজ বহিছে ঠিক তেনেকৈ এই হি সি বাদ দি যদি কোনোবা এজন মানুহৰ নাম আহে যেনেকৈ ৰাম ৰহিম সীতা মিতা সীতা মীনা ৰীতা যিকোনো ছোৱালীৰ নাম ল'ৰাৰ নামেই হওক বা ছোৱালীৰ নামেই হওক যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় তেন্তে আমি কি দিব লাগিব হেজ দিব লাগিব আৰু বাকীখিনিৰ লগত কি হ'ব হেভ হ'ব এইখিনি আকৌ চোৱা ইয়াত মই ভাৰ্বটো চেঞ্জ কৰি দিছোঁ ইয়াত মই ভাৰ্বটো লৈছিলোঁ কি ৰাইট ভাৰ্বটো লৈছিলোঁ ৰাইট RWRITE ৰাইট মানে লিখা এই ৰাইট ভাৰ্বটো লৈছিলোঁ এতিয়া কনজুগেশ্যন কৰিছোঁ ছাবজেক্টৰ লগত হেভ বহিছে ছেম আৰু মেইন ভাৰ্বৰ এই ভাৰ্বটো হৈছে মেইন ভাৰ্ব এই মেইন ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো আহিছে ৰাইট ৰোড ৰিটেন ইয়াত যেনেকৈ আহিছিলে ডু আছিলে ডু ডিড ডান আহিছে ঠিক তেনেকৈ এই ভাৰ্বটো ৰাইটৰ 3 নম্বৰ ফৰ্মটো কি ৰাইট ৰোড ৰিটেন সেই ৰিটেন ইয়াত দিব লাগিব ঠিক তেনেকৈ উই হেভ ৰিটেন ইউ হেভ ৰিটেন যেতিয়া এইটো হৈ গৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তেতিয়া আহিছে কি হেজ আহিছে she has written আকৌ মেইন ভাৰ্বৰ পিপি ৰূপে ইয়াত হৈছে আকৌ এইটো কি they have written এইখিনি মই আশা কৰিছোঁ নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা যে গঠন প্ৰণালীটো কেনেকৈ কৰিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নিয়ম অনুযায়ী এইটো হ'ল নিয়ম সাবজেক্টৰ পিছত হেভ হেজ দিব লাগে আৰু মেইন ভাৰ্বৰ পিপি ৰূপ দিব লাগে গতিকে এইখিনিত চোৱা যে প্ৰতিটো সাবজেক্টৰ লগত আমি হেভ লগাইছোঁ কেৱল থাৰ্ড পাৰ্চনৰ লগত হেজ লগাইছোঁ আৰু বাকীখিনি মেইন ভাৰ্বৰ সদায় পিপি ৰূপ হৈছে 3 নম্বৰ ফৰ্ম হৈছে এইখিনিলৈকে তোমালোকে খুব মনোযোগেৰে মই আশা কৰিছোঁ নিশ্চয় দেখিছা বলা আমি নেক্সট আৰু কেইটামান এক্সাম্পল লওঁ যদি আৰু কেইটামান ভাৰ্ব লওঁ যেনেকৈ আছে গো আছে গো এই গো ভাৰ্বটো ল'লোঁ তেতিয়াহ'লে আই হেভ কি হৈ যাব গো ৱেণ্ট গান এই গো ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো হ'ব কি গান হ'ব ইয়াত যেহেতু কোন টেন্সৰ কনজুগেশ্যন কৰি আছোঁ আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কনজুগেশ্যন আমি কৰি আছোঁ ঠিক তেনেকৈ উই হেভ গান ঠিক তেনেকৈ ইউ হেভ গান ইয়াত চোৱা যেতিয়া আমি ইয়াত লিখিম থাৰ্ড পাৰ্চন ছিংগুলাৰ কি ইয়াত যদি কোনোবা এজন মানুহৰ নাম দিওঁ মই ৰাম তেতিয়াহ'লে কি হৈ যাব থাৰ্ড পাৰ্চন ছিংগুলাৰ গতিকে ইয়াত কি বহিব হেজ বহিব ৰাম হেজ গান আৰু ইয়াত কি হ'ব দে হেভ গান ঠিক তেনেকৈ ইয়াত চোৱা আই হেভ ইয়াত বেলেগ এটা ভাৰ্ব লৈ লওঁ ইয়াত লৈছিলোঁ গো ইয়াত আৰু এটা কমন ভাৰ্ব লৈ লওঁ কি সি ভাৰ্বটো লৈ ল'লোঁ সি মানে দেখা সি ভাৰ্বটো লৈ ল'লোঁ এতিয়া সি ভাৰ্বটোৰ 3 নম্বৰ ফৰ্ম কি সি চ চিন সেইয়া ভাৰ্বৰ লিষ্টটো মুখস্থ কৰিব লাগিব ক্ৰমান্বয়ে আমি টেন্স মাত্ৰ এতিয়া অলৰেডি দুটা আমি শিকিলোঁ এতিয়া 3 নম্বৰটো চলি আছে গতিকে ক্ৰমান্বয়ে যিমান আমি টেন্স আগুৱাই যাম সিমান আমাৰ ভাৰ্বৰ প্ৰয়োজন হ'ব ভাৰ্বৰ জৰুৰত হ'ব গতিকে তোমালোকে যদি ভাৰ্বৰ লিষ্টখিনি শিকি লোৱা আৰু কমসে কম 500-600 মান ভাৰ্ব যদি ভালকৈ তোমালোকে ৰুট মেমৰাইজ কৰি লোৱা তেতিয়াহ'লে কি হৈ যাব আমাৰ গ্ৰামাৰ টেন্সৰ ক্ষেত্ৰত ভইচৰ ক্ষেত্ৰত আৰু নেৰেশ্যনৰ ক্ষেত্ৰত আমাৰ সহজ হৈ যাব চোৱা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নিয়ম হৈছে সাবজেক্টৰ পিছত হেভ হেজ এই দুটাৰ পৰা যিকোনো এটা আহিব আৰু তোমালোকে এইটো কমন লৈ থ'ব পাৰা যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত কি আহে হেজ আহে আৰু বাকীখিনিৰ লগত হেভ আহিব আৰু মেইন ভাৰ্বৰ ব্ৰেকেটৰ ভিতৰত যিটো ভাৰ্ব থাকিব সেই মেইন ভাৰ্বৰ কি হ'ব পিপি ৰূপ অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম আমাৰ দিব লাগিব ইয়াৰ পিছতে চোৱা কেইটামান মই কিৱৰ্ড দি থৈছোঁ বৰ্ডত এইকেইটা কিৱৰ্ড কি অলৰেডি জাষ্ট নাও এই তিনিটা মেইন মনত ৰাখিবা অলৰেডি জাষ্ট নাও ইয়াৰ পিছতে আছে ব্ৰেকেটৰ ভিতৰত যেতিয়া আমি বাক্যবিলাক কাৰেকশ্যন কৰিম যেতিয়া আমি সেন্টেন্স কাৰেকশ্যন কৰিম পৰীক্ষাত তেতিয়া আমাৰ কি সময় কম থাকিব আৰু সেই কম সময়ৰ ভিতৰত বাক্যটো কোনটো টেন্সত পৰিছে সেই টেন্সত এক্সাক্টলি কাৰেকশ্যন কৰিবলৈ যাতে আমাৰ কম সময় লাগে যাৰ কাৰণে কেইটামান কিৱৰ্ড দিয়া হয় আসলতে এইখিনিতে সীমাবদ্ধ নহয় টেন্স এইটো মই লগতে কৈ দিওঁ কিন্তু আমি সৰু সৰু ষ্টুডেণ্টৰ কাৰণে আৰু কি পৰীক্ষাত যাতে টু দ্য পইণ্টত আমি মানে সেন্টেন্সবিলাক কাৰেকশ্যন কৰিব পাৰোঁ আৰু যাতে আমাৰ ভুল হোৱাৰ চান্স কম থাকে আৰু কম সময়ত যাতে আমি সলভ কৰিব পাৰোঁ এইকেইটা সুবিধা আগত ৰাখি এইকেইটা কিৱৰ্ড দিয়া হয় গতিকে চোৱা অলৰেডি জাষ্ট নাও আৰু ব্ৰেকেটৰ ভিতৰত যদি নট আৰু ভাৰ্ব এই দুয়োটা একেলগে থাকে এই ভাৰ্বৰ জেগাত কিবা এটা ভাৰ্ব থাকিব মানে কিবা এটা ভাৰ্ব থাকিব
যিকোনো ধৰণৰ এটা ভাৰ্ব থাকিব আৰু নট শব্দটো ব্ৰেকেটৰ ভিতৰত থাকিব আৰু কি থাকিব দিছ মৰ্নিং ৰিচেণ্টলি আৰু কি য়েট ইয়াৰ পিছত ব্ৰেকেটৰ ভিতৰত গো আৰু ব্ৰেকেটৰ বাহিৰত কি আপ থাকিব মই এক্সাম্পল দিম এক্সট্ৰা আৰু কিবা কিবি থাকিব গতিকে এইকেইটা কিওয়াৰ্ড থাকিলে আমি একদম চকু মুদি নিসন্দেহে আমি কোনটো টেন্সত কাৰেকশ্যন কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি কাৰেকশ্যন কৰিম গতিকে এইখিনি তোমালোকে নোট ডাউন কৰি ল'ব পাৰা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এয়া চোৱা কেইটামান এক্সাম্পল মই ইয়াত ৰাখিছো চোৱা কি I already finished the work এতিয়া আমি অলপ আগতে তোমালোকক বুজাইছিলো যে এক্সামৰ কাৰণে কেইটামান কিওয়াৰ্ড কি অলৰেডি আছে আৰু যেহেতু আমি এতিয়া ষ্টুডেন্টৰ কাৰণে একেবাৰে সহজ হয় যেতিয়া যোনটো টেন্স পঢ়ুৱা হয় এইটো টেন্সৰেই মই এক্সাম্পল লৈ থাকিম গতিকে ষ্টুডেন্টৰ কাৰণে এটা এটা সহজ হয় কিন্তু যেতিয়া এক্সামত মানে কোৱেশ্চনবিলাক উলট পালটকৈ দিয়া থাকে বহুত কেইটা মানে সেন্টেন্স থাকে তেতিয়াহে পাজল লাগে এইটো কোনটো টেন্সৰ পৰা আহিছে তেতিয়া ধৰিব পৰা নাযায় গতিকে এই কিওয়াৰ্ড কেইটাই হেল্প কৰিব এক্সামত গতিকে চোৱা আইৰ লগত কি বহিব অলপ আগতে কনজুগেশ্যন কৰি আহিছো আইৰ লগত কি বহে হেভ বহে I have already ইয়াত ব্ৰেকেটৰ ভিতৰত আছে কি ফিনিশ এতিয়া ফিনিশৰ 3 নম্বৰ ৰূপ কি 3 নম্বৰ ফৰ্ম হৈছে ফিনিশড ইডি হ'ব গতিকে চোৱা finished the work I have already finished the work next চোৱা he do his homework just now গতিকে ইয়াত আছে just now already অলপ আগতে তোমালোকক কেইটামান কিওয়াৰ্ড দিছিলো তাত আছে just now আছিলে গতিকে just আছে নহয় গতিকে আমি কোনটো টেন্সত কাৰেকশ্যন কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি কাৰেকশ্যন কৰিম চোৱা he has থাৰ্ড পাৰসনৰ লগত কি বহে has বহে he has মেইন ভাৰ্ব হৈছে do এতিয়া 3 নম্বৰ ৰূপটো হৈছে done do did done 3 নম্বৰ ফৰ্মটো ইয়াত আহিব ইয়াৰ পিছতে বাকি যেনেকৈ আছে তেনেকৈ আমি লিখি যাম homework just now next চোৱা they just come here ইয়া just আছে নহয় গতিকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিম they ৰ লগত বহিব have they have just come এতিয়া কামৰ তিনটা ফৰ্ম কোৱা কাম কেম কাম গতিকে কামেই থাকিব 3 নম্বৰ ৰূপটো বা 3 নম্বৰ ফৰ্মটো কামেই হয় কাম কেম কাম নেক্সট চোৱা I not see him এতিয়া মই এটা তোমালোকক কিওয়াৰ্ড দিছিলো যদি কেতিয়াবা এনেকুৱা থাকে যে ব্ৰেকেটৰ ভিতৰত নট আৰু সি দুয়োটা শব্দ নট আৰু ভাৰ্ব মই তাত দিছিলো নট আৰু ভাৰ্ব থাকে গতিকে চোৱা ব্ৰেকেটৰ ভিতৰত কি আহিছে নট আৰু ভাৰ্ব আহিছে নহয় গতিকে এইটো কোন টেন্সত কাৰেকশ্যন কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত I have not সি আছে সি so seen গতিকে seen হ'ব seen him next চোৱা she already arrived here গতিকে already আছে ইয়াত এটা কাৰেকশ্যন কৰি আহিছো আমি গতিকে she ৰ লগত কি বহিব she ৰ লগত has বহিব she has already arrived আছে arrived 3 নম্বৰ arrive মেইন ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো arrived ed লাগিব গতিকে ই আছে ডি লগাই দিলে হৈ যায় arrived here next sentence হৈছে we just play the game এতিয়া ইয়াত আছে কি just আছে গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিব লাগিব we have just কিছুমানে কি কৰে এই কথাটো বুজি নাপায় বহুত ষ্টুডেন্টে এইটো ভুল কৰে কমন মিস্টেক সেইকাৰণে মই ইয়াত কৈ দিব খুজি আছো এইটো হল সাবজেক্ট এই সাবজেক্টৰ লগে লগে হেভ বা হেজ আহিব কিছুমানে কি কৰে উই জাস্ট ইয়াৰ পিছত হেভ লিখে এইটো ভুল হৈ যাব এইটো ৰং মেথড হৈ যায় কাৰেক্ট মেথড হৈছে উই হেভ জাস্টৰ জেগাত জাস্ট আছে কিন্তু সাবজেক্টৰ লগে লগে হেভ আহিব ইয়াৰ পিছতে মেইন ভাৰ্বৰ পিপি ৰূপ হ'ব কি প্লে আছে কি হৈ যাব played হ'ব past participle form played the game এতিয়া কি হৈছে we have
জাষ্ট প্লেড দ্য গেম। ইয়াৰ পিছত চোৱা হি নট কাম য়েট। এই য়েট আছে নহয়, কিৱৰ্ড এটা দিছিলোঁ য়েট, গতিকে য়েট আছে, আমি কোনটো টেন্সত কাৰেকশ্যন কৰিম? পাৰফেক্ট টেন্সত। হি হেজ নট কাম কেম কাম, 3 নম্বৰ ফৰ্মটো কামেই আছে য়েট। নেক্সট চোৱা, নেক্সট আছে কি? দিছ মৰ্নিং আছে, গতিকে আইৰ লগত কি বহে? হেভ বহে। আই হেভ চিন আহিছে ইয়াত। আই হেভ চিন দিছ মৰ্নিং। আই হেভ চিন, ইয়াত এটা বস্তু সোমাই দিলে ভাল হ'ব নেকি? আই হেভ চিন, ইয়াত হিম লগাই দিয়া, হিম লগাই দিয়া। আই হেভ চিন হিম, আই হেভ চিন হিম দিছ মৰ্নিং, দিছ মৰ্নিং। I have seen him this morning. ইয়াত হিমটো লগাই দিবা। ইয়াৰ পিছত চোৱা she came here recently, গতিকে কিৱৰ্ড কি পাই গৈছোঁ? ৰিচেণ্টলি পাই গৈছোঁ। গতিকে আমি কোন টেন্সত কাৰেকশ্যন কৰিম? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিম। she has come here recently. নেক্সট চোৱা you make a mistake just now, কিৱৰ্ড পাই গৈছোঁ আমি just now, গতিকে আমি কেনেকৈ কাৰেকশ্যন কৰিম? you have, your লগত have বহিব। you have made বাৰ ফ্ৰেজত বা বাৰ লিষ্টত যদি মুখস্থ কৰা তেতিয়াহ'লে পাবা মেক মানে বনোৱা, মেড মানে বনাইছিল। গতিকে you have মেকৰ 3 নম্বৰ ফৰ্মটো কি? মেড। you have made a mistake just now. ঠিক তেনেকৈ নেক্সট চেণ্টেন্সটো চোৱা ৰিচেণ্টলি দ্য প্ৰাইচ অফ চুগাৰ গো আপ, গতিকে মই এটা কিৱৰ্ড দিছিলোঁ যে ব্ৰেকেটৰ ভিতৰত যদি গো থাকে আৰু বাহিৰত যদি আপ থাকে তেতিয়াহ'লে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিবা। চোৱা আৰু এইফালেও ৰিচেণ্টলি আছে। ৰিচেণ্টলি the price of sugar, the price of sugar এইটো হ'ল সাবজেক্ট এতিয়া, আৰু এই সাবজেক্টটো কি? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে হেজ হ'ব। the price of sugar has went up. নেক্সট চোৱা he just do the work, কি হ'ব? জাষ্ট আছে, গতিকে he has just done the work. নেক্সট চোৱা he already leave the place, কি হ'ব? অলৰেডি আছে, গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্স, গতিকে চোৱা he has থাৰ্ড পাৰ্চন ছিংগুলাৰ, গতিকে হেজ আহিছে। অলৰেডি লেফ্ট বাৰ লিষ্টত যদি তোমালোকে মুখস্থ কৰা লিভ মানে এৰি দিয়া, লেফ্ট LEFT লেফ্ট, গতিকে 3 নম্বৰ ফৰ্মটো কি? লেফ্ট। he has already left the place. নেক্সট চোৱা she write the letter just now আছে নহয়, গতিকে পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিম। she has write আছে, wrote written, গতিকে wrote written 3 নম্বৰ ফৰ্মটো হ'ব, অৰ্থাৎ PP ফৰ্ম হ'ব। she has written the letter just now. এইখিনি আছিল। ইয়াৰ পিছতে চোৱা এইখিনি তোমালোকে নোট ডাউন কৰি ল'ব পাৰা, মই অলপ আঁতৰি দিলোঁ। নেক্সট চোৱা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ আৰু কেইটামান এক্সাম্পল চোৱা। মাদাৰ কুক দ্য ৰাইচ জাষ্ট নাও, গতিকে জাষ্ট নাও আছে, আমি কোন টেন্সত কাৰেকশ্যন কৰিম? পাৰফেক্ট টেন্সত। ছাবজেক্টৰ পিছত ছাবজেক্ট কি আছে? মাদাৰ হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াৰ লগত কি হ'ব? হেজ হ'ব। মাদাৰ হেজ কুক আছে, কুকড ইডি লাগিব, এই মেইন ভাৰ্বৰ লগত কি লাগিব? ইডি লাগিব, কুকড।
ইয়াৰ পিছতে দ্য ৰাইজ জাষ্ট নাও। নেক্সট চোৱা, ইউ চি দ্য তাজমহল ৰিচেণ্টলি। এতিয়া কি হৈছে, ইউৰ লগত কি বহিব, হেভ। ইউ হেভ চিন দ্য তাজমহল ইউ হেভ চিন দ্য তাজমহল ৰিচেণ্টলি। নেক্সট চোৱা, আই নট চি দ্য তাজমহল। এতিয়া কি হ'ব, আই, যিহেতু ইয়াত যদিও কিৱৰ্ড নাই, কিন্তু এইটো কি হ'ব, পাৰফেক্ট টেন্সতে হ'ব, যিহেতু আচলতে পাৰফেক্ট টেন্স মানেনো কি, কিবা এটা কাম, কোনো এটা কাম এইমাত্ৰ সমাধান হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিব লাগে। এইটো হ'ল মেইন ডেফিনেশ্যন। আজিকালি ডেফিনেশ্যনত ইমান গুৰুত্ব নিদিয়ে মানুহে এক্সাম্পলৰ ওপৰত গুৰুত্ব দিয়ে, আৰু ডেফিনেশ্যনবিলাক ইতিমধ্যে আমি সৰুকালৰ পৰা শিকি আহি আছোই। গতিকে ইয়াত আৰু ডেফিনেশ্যন আৰু কি ক'ম বা কি লিখিম, গতিকে এতিয়া জাষ্ট মই কৈ দিলোঁ যে বৰ্তমানত কোনো এটা কাম সমাধান হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেকশ্যন কৰিব লাগে। গতিকে তেওঁ কৈ আছে মই তাজমহল দেখা নাই, তাৰমানে এই কথাটো যেতিয়া কৈছে যে মই তাজমহল দেখা নাই, গতিকে সি কৈ শেষ কৰিছে, তাৰমানে কামটো হোৱা নাই। গতিকে এইটো কি হ'ব, আই হেভ নট চিন দ্য তাজমহল। ঠিক তেনেকৈ এই চেণ্টেন্সটো এবাৰ পৰীক্ষাত আহিছিলে, কিবা এটা এক্সামত আহিছিলে, আৰু এই চেণ্টেন্সটো যদিও দীঘল, কিন্তু ষ্টুডেণ্টে পাজল লাগি যায় যে ইমান দীঘল এটা চেণ্টেন্স, কিন্তু শুদ্ধ কৰিব লাগিব ইয়াত চাওক, মেইন ব্ৰেকেটৰ ভিতৰত নট আৰু ভাৰ্ব লগোৱা আছে, আৰু ইয়েট আছে, কিৱৰ্ড এটা আছে ইয়েট। গতিকে আমি কোন টেন্সত কাৰেকশ্যন কৰিম, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। বাকী যেনেকৈ আছে তেনেকৈ লিখি যাম, আই ৱান্ট টু গো ফৰ এ ৱাক। I want to go for a walk, comma, but subject কি আছে, I। এতিয়া কোন টেন্সত কাৰেকশ্যন কৰিম, পাৰফেক্ট টেন্সত। গতিকে আইৰ লগত কি বহিব, হেভ বহিব, আই হেভ। পিছত নটৰ জেগাত নট থাকিব, ইয়াৰ পিছতে মেইন ভাৰ্ব কি আছে, ফিনিশ্ড। 3 নম্বৰ ফৰ্মটো আহিব, ফিনিশ্ড, FINISHED, ফিনিশ্ড। my work yet। গতিকে এইখিনি আছিলে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এক্সাম্পল, আৰু বিভিন্ন ধৰণৰ এক্সাম্পল আছে, তোমালোকে নিজে ট্ৰাই কৰিবা।